সুখদেৱ ধন্য তোমাৰ তপস্যা ধন্য তোমাৰ পিতা মাতা কিন্তু সাৱধান ৰন্ধা তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব সুখদেৱৰ ধ্যানী ভংগ কৰি প্ৰেমাসক্ত জগাবৰ বাবে তেওঁ হৃদয়তি জগাব লাগিব প্ৰেমৰি মান্দাকিনী ধাৰা মুখত মৃদু হাঁহি অন্তৰত প্ৰেম দেখুৱাই শোকক কামাতুৰা কৰি ব্ৰহ্মচৰ্য নষ্ট কৰি গৰ্ভত থকা সেই ভাগৱতীৰ হস্ত চুৰ কৰি কলিৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব যাওঁ নিজ কৰ্তব্যত সংগ্ৰহৰ কৰি ৩৩ কোটি দেৱতা নাগ নৰ দক্ষ যক্ষ সকলোকে কৰিব পাৰে মোহিত চাউৰি নৃত্য গীতেৰে মহা ঋষি যোগীগণৰ মুহূৰ্ততে ধ্যান ভংগ কৰিব পাৰে এই ৰম্ভাজী পৰাজিত অকৰ আগত নাই মই অন্য কিবা উপায় কৰি থলোঁ সুখদেৱৰ ধ্যান ভংগ কৰিম ৰক্ষা কৰা আকস্মাত কাৰ আৰ্তনাদ ৰক্ষা কৰা ঘোৰ অৰণ্যৰ মাজত অবলা নাৰীৰ ওপৰত কোনেও অত্যাচাৰ কৰে যিয়ে নহওক লাগে মোৰ কৰ্তব্য হ'ল বিপদত অবলা নাৰীক ৰক্ষা কৰা ভয় নাই নাৰী ভয় নাই বালিকা তোমাক মই আশ্ৰয় দিছোঁ তোমাক কোনেও অনিষ্ট কৰিব নোৱাৰে বাৰু কোৱাচোন তুমিনো কোন মই বনৰ ফল মূল খাই বনৰ সৌন্দৰ্য উপভোগ কৰা এগৰাকী বনদেৱী মুনিৰাজ তোমাক কোনে হৰণ কৰিব খুজিছিল আৰু সি এতিয়া ক'ত মই বনৰ মাজত ঘূৰি ফুৰোঁতে কোনোবাই গপুৰে মোক হৰণ কৰিব খুজিছিল হয়তো আপোনাৰ মাথনি পলাই গ'ল মুনিবৰ মোক অনাচিনি নকৰিব মুনিবৰ মোৰ এই পবিত্ৰ আশ্ৰমতো দুষ্টহঁতৰ পাশবিক অত্যাচাৰ বাৰু তুমি চিন্তা নকৰিবা বালিকা তোমাক মই আশ্ৰয় দিম সেই মুনিবৰ কোন আপুনি দিবনে পৰিচয় ব্যাসৰ পুত্ৰ নাম মোৰ সুখ
এই নিবিড় অৰণ্যৰ মাজতেই মোৰ আশ্ৰম। আপুনি তেন্তে শক্তিত তোমাকে বিচাৰি মই চলাথ কৰি ফুৰিছো। তোমাকে নৰকত বাস কৰাবৰ বাবে আজি মই নিজে উপস্থিতি স্বয়ংৰম্ভা। তোমাক মোৰ প্ৰেমতি মতলীয়া কৰি তোমাৰ গৰ্ভত থকা সেই ভাগৱতী হস্তচুৰ কৰি কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব। তেতিয়াহে সিদ্ধি হ'ব আমাৰ মনৰ কামনা। কি ভাবিছা বালিকা? মণিবৰ, আপোনাক বাৰু এটা কথা সুধিব পাৰোঁনে মণিবৰ? নিঃসন্দেহে প্ৰকাশ কৰা। আপোনাৰ গৰ্ভত হেনো ভাগৱত শাস্ত্ৰ আছে? হয়, ভগৱানৰ অপাৰ কৰোণাত মোৰ গৰ্ভতে ভাগৱত শাস্ত্ৰ আছে। ধন্য মোৰ জীৱন, যাক মই সিমান দিনে হৃদয়ৰ মাজত ধাৰণ কৰি আছিলো। আজি কিয় চৰণ দৰ্শন কৰিব পাই নিজকে ধন্য মানিছো। হে চিৰপূজ্য আৰাধ্য দেৱতা, এই অনাথিনী দাসী হিচাপে গ্ৰহণ কৰক। কি কাৰ্য কৰিছা বালিকা? বাৰু, এতিয়া আলাপৰ সময় নহয়, যোৱা কিছু জিৰণি লোৱাগৈ। কামাতুৰা কামিনীৰ কামনা পুৰুষ যি পুৰুষৰ অসমত এই পুৰুষৰ জীৱন বিখ্যাত মণিবৰ। মায়াময় দুখময় সংসাৰৰ মায়াজাল ভেদ কৰিবৰ কাৰণে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে তেওঁৰহে জীৱন বৃথা বালিকা। ব্ৰহ্মা আদি দেৱতাসকল, সৌনকাদি মহা তেজস্বীসকলেও ব্ৰহ্মাকে সাক্ষাৎ দৰ্শন কৰি জীৱ মুক্ত হৈছে। সেইসকলেও কিন্তু কামিনীৰ কামকুণ্ড উপভোগ কৰিছে মণিৰাজ। তোমাৰ এই ৰক্ত মাংসৰে গঠিত ঘৃণিত দেহত বস্ত্ৰ অলংকাৰে শোভিত কৰি তুমি অতি সুন্দৰী হৈ মোক চালনা কৰি মোৰ মুক্তি মাৰ্গৰ পথ ৰুদ্ধ কৰিব খুজিছা? ইয়াতকৈ আৰু মহাপাপ আছেনে? কষ্ট অলংকাৰে শোভিত নাৰী কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব পৰা নাই, সেই পুৰুষে কিন্তু স্বৰ্গ লাভ কৰিলে পুণ্যৰ শেষলে ধূমকেতুৰ দৰে খহি পৰিব লাগে। কামনা প্ৰফুল্লিত কৰিবৰ কাৰণে ৰমণীসকলে পুৰুষৰ যৌৱন ধন সম্পত্তি সকলো শুহি খায় আৰু শেষত দেশ নাশৰো কাৰণ হৈ পৰে। মহামূৰ্খসকলে তাকে বুজি নাপায় নিজকে নৰক কুণ্ডলৈ আগবঢ়াই দিয়ে। হে চিৰপূজ্য আৰাধ্য দেৱতা, বাক চাতুৰালি বিসৰ্জন দি মোক প্ৰেমৰ দান দি কৃতাৰ্থ কৰক। দূৰ হ ৰমণী, তোৰ ৰূপ যৌৱনে চিৰ ব্ৰহ্মচাৰী শোকক ভুলিয়াব নোৱাৰে। তিৰোতাৰ উত্তেজনাত ব্যাঘাত জন্মিলে ঘোৰ নৰকত ফচিব। গতিকে মোক দাসী হিচাপে গ্ৰহণ কৰক। তেন্তে তই মোৰ আশ্ৰমৰ পৰা বাহিৰ নহ। চক মণিবৰ, বৃক্ষকে লতাও কেতিয়াও পংকততি নপৰে। কলংকিতা ৰমণী, তোৰ উপস্থিতিয়ে মোৰ এই পবিত্ৰ আশ্ৰম কলুষিত কৰিলে। এনে কলুষিত আশ্ৰমৰ মোৰ নাই প্ৰয়োজন। এই আশ্ৰম মই এতিয়াই ত্যাগ কৰিলো।